ইকো সেন্সিটিভ জোন বা সংবেদনশীল অঞ্চল 10 কিলোমিটাৰৰ পৰিৱৰ্তে 1 কিলোমিটাৰ কৰাৰ দাবীৰে প্ৰতিবাদ কৰা সকলৰ শুভবুদ্ধি উদয় হওক তাৰে কামনাৰে আমাৰ এই বিশেষ প্ৰতিবেদন। এদিন এই সকল প্ৰতিবাদকাৰীয়ে বুজিব ইকো সেন্সিটিভ জোন সংকোচন সাধাৰণ মানুহৰ বাবে আছিল কেৱল পুঁজিপতিক সন্তুষ্ট কৰাৰ বাবে। কিয়নো কহৰাত এখন পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰা হ'ব, ইতিমধ্যে চুক্তি সম্পন্ন হৈছে আৰু ইংলে পথাৰতটো নিৰ্মাণ কৰিয়ে আছে এখন বিলাসী হোটেল হায়াত কোম্পানীয়ে। কিন্তু 10 কিলোমিটাৰ সংবেদনশীল এলেকা থকা বাবে চৰকাৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ পৰা বাৰম্বাৰ প্ৰশ্নৰ সন্মুখীন হৈছিল আৰু সেইকাৰণে 1.5 কিলোমিটাৰ সুনিৰ্দিষ্ট কৰিব ওলাইছে চৰকাৰখনে। ইয়াৰ ফলত সাধাৰণ মানুহৰ একো লাভ নহয়। আগৰ দৰে তেওঁলোকে চলি ফুৰি থাকিব, খাই থাকিব, ব্যৱসায় কৰিব পাৰিব, কিন্তু লাভ হ'ব মন্ত্ৰী বিধায়কৰ লগতে পুঁজিপতিৰ। কিয়নো সংবেদনশীল এলেকাত ডাঙৰ ডাঙৰ নিৰ্মাণ কাৰ্যহে নিষিদ্ধ বা খনন প্ৰক্ৰিয়া, কাঠৰ ব্যৱসায়, প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ এইবিলাক বন্ধ আছিল। সাধাৰণ ঘৰ নিৰ্মাণ কৰা বন্ধ নাছিল আৰু এইবোৰ যদি এতিয়া সংকোচন কৰে এইবিলাক চব ধ্বংস হ'ব। চাৰিওফালৰ পৰা বন্যপ্ৰাণী জনাঞ্চললৈ ওলাই আহিব। প্ৰতিদিনেই বন্যপ্ৰাণী আৰু সাধাৰণ ৰাইজৰ মাজত সংঘাত হ'ব। বিশেষকৈ প্ৰভাৱ পৰিব কলিয়াবৰ নুমলীগড় অঞ্চলত আৰু ৰাষ্ট্ৰীয় ঘাইপথটো কৈৰতল জখলাবন্ধাৰ মাজে অন্য এটা দিশেদি নি পেলাই উজনিমুৱা যিবিলাক ডাঙৰ বাহনৰ চলাচল সেয়া প্ৰায় শূন্য কৰি দিয়াৰ চেষ্টা কৰিছে আৰু নিমমাও পৰিৱেশ এটা হৈ যাব আৰু যেতিয়া বাহন নচলিব পৰিৱেশটো অধিক শান্ত হৈ পৰিব আৰু কাজিৰঙাৰ মাজত হেলিপেডত হেলিকপ্টাৰৰ বিকট শব্দ পৰিব। কোনোবা যদি অতিথি আহে, পাহাৰ ড্ৰিলিঙৰ বিকট শব্দত, আন্তঃৰাষ্ট্ৰীয় মানৰ ফুটবল প্লেগ্ৰাউণ্ডত যেতিয়া ফুটবল খেল চাবলৈ দৰ্শকৰ ভিৰ লাগিব, চিঞৰ বাখৰ হ'ব, মাইক বজিব, তেতিয়া বন্যপ্ৰাণী জানো শান্তিৰে থাকিব পাৰিব? তেতিয়া ওপৰত উল্লেখ কৰা স্থানসমূহলৈ আমি যিবিলাক অঞ্চল নাম কৰিছোঁ কলিয়াবৰ নুমলীগড়, তালৈ বন্যপ্ৰাণীৰ আগমন ঘটিব। এইখিনি কথা বুজা নাই এই লোকসকলে। নেতা মন্ত্ৰীৰ আভুৱা ভৰা কথাত ভুল গৈ এতিয়া হাতে হাতে প্লে কাৰ্ড লৈ সকলো এইদৰে ওলাই আহিছে। নিতুপৰ্ণ ৰাজবংশীৰ এই বিশেষ কাৰ্টুনখন চাওকচোন। এশিঙীয়া গড়ৰ হাতত আছে ছেফ কাজিৰঙা বুলি বেনাৰখন আৰু নাপিতজনে খুৰখনেৰে গোটেই কাজিৰঙাখনকে ছেফ কৰি আছে, চাফা কৰি আছে খান্দি পেলাই। কিমান অৰ্থবহ হ'ব পাৰে এইখন কাৰ্টুন চাওকচোন আপোনালোকে। কাৰ্টুনৰ নাপিত চৰিত্ৰটো কোন সেয়া মই নকলেও আপোনালোকে হয়তো গম পাইছেই কাৰ নিচিনা লাগিছে দেখাত। সঁচাই দিয়কচোন, গোটেই কাজিৰঙাখন ৰাণীৰ ৰিজৰ্ট খুলি হাতী অহা যোৱা কৰা পথ বন্ধ কৰি, পঞ্চতাৰকা হোটেল খুলি, শিল বালি খনন কৰি, পাহাৰ কাটি গোটেই কাজিৰঙাখন চাফা কৰি পেলালেই। তহঁতে আকৌ গড়কেইটা ৰক্ষা কৰা বুলি, গড় হত্যা হোৱা নাই বুলি ফিতাহী মাৰিবলৈ আহ। হেৰৌ কাজিৰঙাই যদি নাথাকে গড়কেইটা থাকিব ক'ত? এইবোৰ কথাওতো অকণমান চাব লাগে। এতিয়া আহিছোঁ স্থানীয় লোকৰ জীৱন জীৱিকাৰ স্বাৰ্থত নে বিলাসী হোটেল নিৰ্মাণৰ তাগিদাত এই সিদ্ধান্ত লোৱা হৈছে। এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক অৰূপ কলিতাই ফেচবুক যোগে তথ্য সমৃদ্ধভাৱে বহু কথা লিখিছে। আপোনালোকে চাই ল'ব তেওঁৰ একাউণ্টত গৈ। আমি মূল কথাখিনি পইণ্ট আউট কৰি দিছোঁ। তেওঁ কি কৈছে যে কাজিৰঙাৰ কহৰা আৰু হাতীখুলিত দুখনকৈ হোটেল নিৰ্মাণৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ সৈতে জেনিপ্ৰ' হোটেল প্ৰাইভেট লিমিটেড আৰু ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেডৰ সৈতে চুক্তি স্বাক্ষৰ হৈছে। সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পোৱাৰ পাছতেই নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে আৰু এই গোচৰৰ শুনানি কালত অসম চৰকাৰে কয় যে তেওঁলোকে দুটা কথা কৈছিল যে ইংলে পথাৰৰ প্ৰস্তাৱিত হোটেলৰ স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় 7.171 কিলোমিটাৰ দূৰত অৱস্থিত আৰু দ্বিতীয়তে তেওঁলোকে কৈছিল
যে প্ৰস্তাৱিত ভূমি এনিমেল কৰিডৰৰ অন্তৰ্ভুক্ত নহয় বুলি কৈছিল। নিকটৱৰ্তী হালদিবাৰী এনিমেল কৰিডৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় 1.171 কিলোমিটাৰ বুলি কৈছিল। লগতে হাতীখুলিৰ প্ৰস্তাৱিত হোটেল নিৰ্মাণৰ স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত অঞ্চলৰ পৰা প্ৰায় 2.201 কিলোমিটাৰ দূৰত বুলি কৈছিল। নিকটৱৰ্তী হালদিবাৰী এনিমেল কৰিডৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় 4.306 কিলোমিটাৰ বুলি কৈছিল। আৰু অসম চৰকাৰে ন্যায়াধিকৰণক এই বুলিও জানিবলৈ দিছিল যে হোটেল নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এতিয়াও ডিটেইল প্ৰজেক্ট ৰিপৰ্ট দাখিল কৰা নাই। সম্পূৰ্ণ প্ৰতিবেদন লাভ কৰাৰ পাছত সেয়া তন্নকৈ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ আধাৰত পৰীক্ষা কৰা হ'ব বুলি তেওঁলোকে ন্যায়াধিকৰণক জনাইছিল। আৰু অসম চৰকাৰৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনৰ আধাৰতে গোচৰটো প্ৰিমেচিয়ৰ বুলি কৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিষ্পত্তি কৰে গোচৰটোৰ। কিন্তু ন্যায়ালয়ক দিয়া তথ্যৰ পৰা স্পষ্ট হৈ পৰে যে প্ৰস্তাৱিত দুয়োখন হোটেলেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 10 কিলোমিটাৰ সীমাৰ ভিতৰত পৰে। আৰু 10 কিলোমিটাৰ ভিতৰত যিহেতু পৰে, নিৰ্মাণ কৰিব নোৱাৰিব। আৰু এতিয়াও যিহেতু সেনচিটিভ জোন ঘোষণা কৰি কোনো অধিসূচনা জাৰি কৰা হোৱা নাই, গতিকে 10 কিলোমিটাৰৰ বাফাৰ জোন আজিও প্ৰযোজ্য হৈ আছে, য'ত পঞ্চতৰকা হোটেল নিৰ্মাণ অসম্ভৱ। হোটেল নিৰ্মাণৰ কাম ত্বৰান্বিত কৰিবৰ বাবেই 1 কিলোমিটাৰৰ সীমা নিৰ্ধাৰণ কৰি অসম চৰকাৰে কাজিৰঙাৰ সেনচিটিভ জোন ঘোষণাৰ তৎপৰতা চলাইছে নেকি? এই প্ৰশ্ন স্বাভাৱিকতেই উত্থাপন হৈছে, এই বুলি অৰূপ কলিতাই তেওঁৰ পোষ্টত কয়। আৰু কাজিৰঙা এতিয়া এৰিব লাগিব নেকি স্থানীয় ৰাইজে? সেইটো সম্ভৱ হয়নে সঁচাকৈ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেনচিটিভ জোনৰ সীমা হ্ৰাস কৰাৰ পক্ষত যুক্তি আগবঢ়াই কৈছে যে কাজিৰঙাৰ পৰা স্থানীয় লোকসকলক উলিয়াই দিলে কাজিৰঙাখন কেনেকৈ থাকিব? আৰু সেনচিটিভ জোন সঁচাকৈ কি স্থানীয় লোকসকলে পৰিত্যাগ কৰিব লাগিব নেকি? এই বুলি প্ৰশ্ন উত্থাপিত হৈছে। আৰু 2024 চনৰ 22 জুলাইত সেনচিটিভ জোনৰ সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰ দি বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন শৰ্মাই এইদৰে কয়, সেনচিটিভ জোনসমূহ নিষেধাজ্ঞামূলক নহয়, বৰং নিয়ন্ত্ৰণমূলক প্ৰবৃত্তিৰহে। জাননীত প্ৰয়োজন অনুসৰি এইসমূহ সুনিৰ্দিষ্ট কৰা হৈছে। সেনচিটিভ জোনৰ ঘোষণাই তাৰ ভিতৰত বাস কৰা স্থানীয় সম্প্ৰদায়ৰ বৃত্তি বা জীৱিকাৰ ওপৰত কোনো নিষেধাজ্ঞা আৰোপ নকৰে। এইটো এটা ভুৱা প্ৰচাৰ চলাই থকা হৈছে আৰু মানুহক উত্তাল কৰি থকা হৈছে। আৰু এই কথা অৰূপ কলিতাই সুন্দৰকৈ উল্লেখ কৰিছে। যেনে ধৰি লওক, এতিয়া কৃষিকাৰ্য, ঘৰ নিৰ্মাণ আদি আগৰ দৰে কৰি থাকিব পাৰিব। আৰু সেনচিটিভ জোনৰ ঘোষণাৰ বাবে স্থানীয় লোকে ঘৰ বাৰী এৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু ডাঙৰ নিৰ্মাণ, ধৰি লওক হোটেল, ব্যৱসায়িক প্ৰতিষ্ঠান ডাঙৰ বা উদ্যোগ আদিৰ ক্ষেত্ৰত অতিৰিক্ত অনুমতি লোৱাৰ প্ৰয়োজন আছে। উদ্যোগটো বাৰু সম্ভৱেই নহয়। উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু তাৰ সংশোধনীয়ে অন্ততঃ এটা দিশ বুজি পোৱাত সহায় কৰে যে সেনচিটিভ জোনৰ পৰিসীমা 1 কিলোমিটাৰেই হ'ব লাগিব বুলি কোনো নিৰ্দিষ্ট নিয়ম নাই। এনে এটা ৰূপ দিয়াৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গতিকে অসম চৰকাৰে পৰিৱেশৰ সুৰক্ষা, পাৰিপাৰ্শ্বিক প্ৰভাৱ আৰু স্থানীয় লোকৰ জীৱন জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি সেনচিটিভ জোনৰ সীমা নিৰ্ধাৰণ কৰাৰ আইনী সুযোগ আছে। এই ক্ষেত্ৰত বিভ্ৰান্তিতকৈ বাস্তৱ আলোচনা আৰু বিতৰ্কৰহে প্ৰয়োজন আছে বুলি অৰূপ কলিতাই দাঙি ধৰে। আৰু ইয়াত তাৰমানে কোনো নিৰ্দিষ্ট হেৰি নাই যে ঘৰ উঠিব লাগিব, উচ্ছেদ চলাব সেনচিটিভ জোন কাৰণে, সেই নিয়ম নায়েই। আৰু বিজেপি এতিয়া অসমখন খাই পেলোৱাৰ পৰা বচাব লাগিব আপোনালোকে। কাজিৰঙাক কাজিৰঙা হৈ থাকিবলৈ দিয়ক। জীৱ জন্তুৱে নিজৰ স্থান চিনি পায়।
আৰু সেই স্থান যদি মানুহে দখল কৰি ডাঙৰ ডাঙৰ ৰিজৰ্ট বনায়, হাতী যোৱা ৰাস্তাৰ যদি কোনোবা ৰাণীয়ে যদি ৰিজৰ্ট বনাই দিয়ে কাঞ্চনজুৰি চাহ বাগিচাৰ ওচৰত, অট্টালিকা যদি বনায়, ষ্টেডিয়াম যদি বনায়, হেলিপেড নিৰ্মাণ কৰি যদি জীৱ জন্তুক অশান্তি দিয়ে, তেতিয়াহ'লে জীৱ জন্তুতকৈ আমি অজ্ঞানী নহয়নে বেছি মানুহবিলাক? বনাঞ্চলৰ পৰা বনৰীয়া হাতী, বাঘ, মহ ওলাই জনাঞ্চলত যদি প্ৰৱেশ কৰে, তেন্তে আমি হাই হুলস্থুল কৰোঁ, খেদোঁ, জুইৰ শিখা দলিয়াই দিওঁ বা শিলগুটি দলিয়াওঁ। কিন্তু তেওঁলোকৰ বাসস্থান ধ্বংস কৰাসকল মহাবুৰ্বক নহয়নে? আমিয়েতো ধ্বংস কৰি আছোঁ। কিন্তু চৰকাৰেই হওক বা পুঁজিপতিয়ে হওক, বনৰীয়া জীৱ জন্তু অহা যোৱা পথ বন্ধ কৰি তেওঁলোকৰ বাসস্থানতে মানুহৰ বাবে হোটেল, ৰিজৰ্ট খুলি ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰি বনৰীয়া জীৱ জন্তুবিলাকক খঙাল কৰি তোলা নাইনে? এতিয়া আকৌ বোলে হ'ব কি হেলিপেড, হেলিকপ্টাৰৰ বিকট শব্দৰ মাজত শান্তিৰে বনৰীয়া জীৱ জন্তুবোৰ জীয়াই থাকিব পাৰিবনে? আন্তঃৰাষ্ট্ৰীয় মানৰ যেতিয়া ফুটবল ষ্টেডিয়াম এখন হয়, তাত যেতিয়া খেল অনুষ্ঠিত হ'ব, তেতিয়া কিমান দৰ্শকৰ ভিৰ হ'ব, কিমান চিঞৰ বাখৰ হ'ব, মাইকত আস্ফালন কিমান হ'ব, তেতিয়া কেনেকৈ থাকিব বন্যপ্ৰাণী? কাজিৰঙাৰ ইংলে পথাৰত, হাতীখুলি চাহ বাগিচাত হাতীয়ে ঘূলি লয় বা বোকাত লুতুৰি পুতুৰি হৈ নিজৰ দেহাটো শীতল কৰে। কিন্তু এতিয়া তাতে হাতীৰ অহা যোৱা কৰা বা ঘূলি লোৱা কাষৰীয়া অঞ্চলতে হায়াত গ্ৰুপে নিৰ্মাণ কৰি আছে ৫ তাৰকা হোটেল। বাঁহ বেতেৰে নিৰ্মাণ কৰা খিলঞ্জীয়া ভূমিপুত্ৰৰ সকলৰ ঘৰবোৰ উচ্ছেদ কৰি পেলালে। কিন্তু তাৰ ঠাইত হ'ব এতিয়া ডাঙৰ ডাঙৰ বিলাসী হোটেল। আৰু এনেকৈ চৰকাৰে উলম্ব উন্নয়নৰ নামত পৰিৱেশতন্ত্ৰ ধ্বংস কৰিলে অসমখন এদিন শেষ হৈ যাব। পুনৰ এবাৰ কৈছোঁ, বিজেপিয়ে এনেকুৱা গতিৰে কিছুমান নীতি নিয়ম উলিয়াই অসমখন খাই পেলাব। ৰাইজ সময় থাকোঁতে সজাগ হৈ ইয়াৰ তীব্ৰ বিৰোধিতা কৰক। তেওঁলোকৰ আভুৱা বুঢ়া কথাত মানে ভুল নাযাব। কিছুমান কথা আপোনালোকক এই প্ৰতিবেদনৰ জৰিয়তে আমি সেইকাৰণে সজাগ কৰিবলৈ আমি এই কথা কৈছোঁ। আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমি আৰম্ভ কৰাই নাই। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কাজিৰঙা সম্পৰ্কত দিনতে তেওঁ সংবাদমেল দি আমাক উত্তৰ দিবলৈ আৰম্ভই কৰিলে। আমি মূল কথাবোৰ, অভিযোগবোৰ উত্থাপন কৰা নাই। তো সেইটোৱে প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী কেনেদৰে অবৈধ কয়লাৰ চিণ্ডিকেটক সংৰক্ষণ দিয়াটো এই ইকো চেঞ্চিটিভ জ'ন যোগেদি যে তেওঁলোকৰ উদ্দেশ্য আমি ফাদিল কৰিলোঁ, সেইটো লৈ তেওঁ কিমান ভয়ত, কিমান শংকিত হৈছে আমি বুজি পাইছোঁ। এতিয়া তেওঁৰ কাৰণে কাৰ্বি আংলঙত য'ত অবৈধ কয়লা খনন হয়, তাৰ কাউন্সিলৰ যি চিফ তুলিৰাম ৰংহাং ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ বাবে ডাঙৰ এনভাইৰনমেণ্টৰ এক্সপাৰ্ট, য'ত আমাৰ ডিমা হাছাওত অবৈধ কয়লা খননৰ বাবে মানুহ মৰিলে, সেই কাউন্সিলৰ চিফ দেৱলাল গাৰ্লোছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে ডাঙৰ এনভাইৰনমেণ্টৰ এক্সপাৰ্ট। তো এই গোটেই যে ইক' চেঞ্চিটিভ জ'ন যে তেওঁলোকে সলনি কৰিবলৈ বিচাৰে, ইয়াৰ পিছত মূল লক্ষ্য হ'ল যে অবৈধ কয়লা খনন, অবৈধ পাথৰ খনন, বৈধতা কেনেকৈ স্বীকৃতি দিয়া যায়, প্ৰমাণ কৰা যায়, আৰু পৰৱৰ্তী দিনত গুজৰাটৰ পৰা ডাঙৰ ডাঙৰ মাইনিং কোম্পানীবোৰ কাৰ্বি আংলঙত আৰু যে পাহাৰ খান্দিব পাৰে, তাৰ বাবে তেওঁলোকক এতিয়াৰ পৰা একদম মানে গোটেই আইনী সুৰক্ষা এইখন চৰকাৰে দিবলৈ বিচাৰে। শিৱসাগৰ নেপালী খুঁটিত যি হৈছে, কাইলৈ গৈ কাজিৰঙা, মধ্য কাজিৰঙাত গৈ হ'ব পাৰে। এনেকুৱা যে নহয়, কাজিৰঙা মাত্ৰ এটা সীমা নহয়। বানপানীৰ সময়ত হাতীবোৰ ওলাই আহে, তেতিয়া তেওঁলোকে কাজিৰঙাৰ সীমা ক'ত তেওঁলোকে হাতীবোৰ নাজানে। তেওঁলোকে এলিফেণ্ট কৰিডৰ আছে, 9টা এলিফেণ্ট কৰিডৰ আছে, কাৰ্বি আংলঙত যোৱা বানপানীৰ সময়ত তাতেই যায়। এতিয়া তেওঁলোকৰ ডাঙৰ ডাঙৰ ৰিজৰ্ট, তাতেই তেওঁলোকে ডাঙৰ এতিয়া মাইনিংবোৰ কৰিবলৈ বিচাৰে। হাতীবোৰ যাব ক'ত, জীৱ জন্তুবোৰ যাব ক'ত? এই ক্ষেত্ৰত আমি যে মাত মাতিছোঁ, সেইকাৰণে এই ধৰণৰ বিভিন্ন আজি এই বিষয়বোৰ যে কংগ্ৰেছে উত্থাপন কৰিছে, তল পেলাবলৈ চৰকাৰে বিভিন্ন ধৰণৰ ৰণকৌশল। হেছটেগ ছেভ কাজিৰঙা, ছেভ ফৰেষ্ট, ছেভ ইক' চেঞ্চিটিভ জ'ন, ষ্টপ ভাৰ্টিকেল ডেভেলপমেণ্ট ট্ৰেণ্ড এটা ষ্টাৰ্ট কৰি দি পেলাই সাধাৰণ ৰাইজক সজাগ কৰি বৃহত্তৰ গণ আন্দোলন এটা গঢ়ি তুলিব পাৰে ৰাজনৈতিক নেতা নেত্ৰীসকলে। আৰু বচাওক, পুনৰ এবাৰ কৈছোঁ, বিজেপিয়ে অসমখন এনেদৰে খান্দি খুচৰি ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰি, জলাশয় পুতি ৰাস্তা নিৰ্মাণ কৰিছে, কোনো ধৰণৰ কালভাৰ্ট নোহোৱাকৈ, যাৰ কাৰণে ৰাস্তাৰ ওপৰতে বানপানী।
গতিকে নলা বন্ধ কৰি পেলাই ৰাস্তা বনাইছে, ফ্লাইঅভাৰ বনাইছে নলা বন্ধ কৰি। গতিকে পানীৰ মাজত ৰাইজে ককবকাই আছে। গতিকে এইবিলাক বন্ধ কৰক, অন্ততঃ কাজিৰঙাখন ৰক্ষা কৰক, সকলোৱে হাত উজান দিয়ক। এই প্ৰতিবেদনৰ জৰিয়তে আমি অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।